আহা এতিয়া আমি অনুশীলনী 8.1 ৰ 6 নম্বৰ প্ৰশ্নটো চাওঁ প্ৰশ্নত কি দিয়া আছে যদি a কোণ আৰু b কোণটো সূক্ষ্ম কোণ হয় যাতে cos a = cos b তেন্তে দেখুৱা যে কোণ a সমান কোণ b এতিয়া আমাক কি কোৱা হৈছে সূক্ষ্ম কোণ মানে সূক্ষ্ম কোণ হলে সমকোণ হ'ব নোৱাৰিব তাৰমানে আমি যদি এইটো কোণ a লওঁ এইটো কোণ আমি b ল'ব লাগিব আৰু লৈছো এতিয়া আমাক কোৱা হৈছে cos a সমান cos b এতিয়া cos a হলে কি হ'ব a ৰ বিপৰীত বাহু এইডাল হ'ব bc হ'ব আৰু সন্নিধি বাহু ac হ'ব এতিয়া a ৰ কাৰণে মই ধৰা হল a ৰ বিপৰীত বাহুডাল মই p ধৰিছো এইডাল মই b ধৰিছো আৰু মই এইডাল h ধৰিছো b ৰ কাৰণে বিপৰীত বাহুডাল ac হ'ব মানে p ডেশ হ'ব আৰু এইডাল b ডেশ ধৰি লৈছো এনেকৈ ধৰি লবা এতিয়া cos a কি হ'ব cos a হলে b by h হ'ব মইতো a কোণৰ কাৰণে লিখিছো আৰু cos b কি হ'ব cos b মানে এই b কোণৰ আমি ল'ব লাগিব ললে আমি b ডেশ লিখিব লাগিব আৰু h এ থাকিব এতিয়া আমাক কি কোৱা হৈছে cos a সমান cos b যদি cos a সমান cos b হয় আমি cos a ৰ জাগাত b by h লিখিব পাৰো আৰু cos b ৰ জাগাত b dash by h লিখিব পাৰো এতিয়া h কেনসেল যাব কলে কি হ'ব b সমান b dash এতিয়া b মানে যদি b সমান b dash হয় b মানে কি হয় b মানে আমি ac লিখিব পাৰো লিখিলে আৰু b dash কি হ'ব চাবা bc হ'ব এতিয়া যদি ac আৰু bc বাহু সমান হয় তেতিয়া আমি কি ক'ব পাৰো আমি ক'ব পাৰো যে a কোণ আৰু b কোণ সমান হ'ব এইটো আমি কোনটো ত্ৰিভুজৰ পৰা পাইছিলো সমদ্বি বাহু ত্ৰিভুজৰ পৰা পাইছিলো যে যদি ac সমান bc হয় মানে ac সমান bc হয় তেতিয়া আমি কি লিখিম a কোণ সমান b কোণ লিখি লোৱা এতিয়া আমি অনুশীলনী 8.1 ৰ 7 নম্বৰ প্ৰশ্ন চাওঁ প্ৰশ্নত কি কোৱা হৈছে যদি cot θ = 7/8 হয় তেন্তে মান উলিওৱা এতিয়া এনেকুৱা প্ৰশ্ন দিয়া থাকিলে আমি প্ৰথমতে কি কৰি লম এটা সমকোণ ত্ৰিভুজ আঁকি লম আঁকি আমি এতিয়া কি কৰিম বাহু কেইডালৰ মান উলিয়াবলৈ চেষ্টা কৰিম প্ৰথমতে এতিয়া ধৰা হল আমাক cot θ দিয়া আছে মানে θ দিয়া আছে θ আমি যিকোনো এটা কোণ ল'ব পাৰো a বা c ৰ মাজত আমি যিকোনো কোণ বাছি ল'ব পাৰো ধৰা হল মই এই কোণটো θ বুলি ধৰি লৈছো যদি মই এই কোণটো θ ধৰি লওঁ তেতিয়া এই কোণৰ বিপৰীত বাহু মানে bc বাহুডালক মই p বুলি লিখিব পাৰো আৰু ac বাহুডাল মানে দীঘল বাহুডালক মই h লিখিম আৰু ab বাহুডালক মই b লিখিম এতিয়া প্ৰশ্ন আমাক cot θ দিয়া আছে যদি cot θ ৰ অনুপাতৰ মানটো তোমালোকৰ মনত আছে তেতিয়াতো ভাল কথা যদি নাই তেতিয়া কি কৰিবা আমি tan θ লিখি লম প্ৰথমতে কিয় cot আৰু tan কি হয় cot মানে 1/tan θ হয় এখানে যদি আমি tan θ ৰ মান জানো তেতিয়া আমি cot ৰ মান জানিম tan θ মানে কি আছিল p/b আছিল p/b p মানে কি হ'ব bc আৰু b মানে ab তেতিয়া cot θ কি হ'ব cot θ b/b হ'ব বা ab/bc
এতিয়া আমাক প্ৰশ্নত কি কোৱা হৈছে cot θ = 7/8 cot θ জায়গাত আমি কি লিখিব পাৰো AB/BC 7/8 হলে AB মান আমি কি লিখিম 7k আৰু BC মান 8k হলে আমি AB মান কি পালো 7k আৰু BC মান 8k কিন্তু তৃতীয় বাহু মানে AC বাহুডালৰ মান আমি নেজানো আমি কেনেকৈ উলাম পাইথাগোৰাছ থিওৰেমেৰে a² p² + b² p মান আমি কি পালো আমি 8k পাইছো হোল স্কয়ার প্লাস b মান আমি 7k হোল স্কয়ার পাইছো এতিয়া কি হ'ব 64k² প্লাস 49k² যোগ কৰিলে আমি কি পাম 113k² পাম এটা h ৰ মান আমি কি পাম √113k²। এতিয়া 113 ৰ আমি স্কয়াৰ ৰুটৰ মান আমি এতিয়া গম নেপাওঁ মানে ক্যালকুলেটৰ বা ব্যৱহাৰ কৰিব লগা হ'ব পাৰে কিন্তু আমি কি কৰিম স্কয়াৰ ৰুটতে ৰাখি দিম আৰু k টো বাহিৰত ওলাই লৈ আনিম h ৰ মান আমি কি পালো 113k এটা আমি প্ৰশ্ন কৰো হা প্ৰথম প্ৰশ্নটো কি কোৱা হৈছে 1 + sin θ হোল 1 - sin θ হৈছে আৰু তলত 1 + cos θ হোল 1 - cos θ এটো এটা ফৰ্মুলা হয়নে হয় কি ফৰ্মুলা a + b হোল a - b ফৰ্মুলা a + b a - b হলে কি হ'ব 1 স্কয়াৰ 1 স্কয়াৰ মানে 1 স্কয়াৰ হ'ব মাইনাস a স্কয়াৰ a স্কয়াৰৰ জাত a জাত কি আছে sin θ আছে আমি sin স্কয়াৰ θ লিখিব পাৰো তলত তেনেকৈ a + b a - b ফৰ্মুলা আছে আমি কি লিখিম 1 - cos স্কয়াৰ θ লিখিম এটা sin θ ৰ মান কি হ'ব some people have মানে sin θ ৰ জায়গাত আমি কি লিখিব পাৰো 8k / √113k হোল স্কয়াৰ লিখিব পাৰো তেনেকৈ cos θ ৰ জায়গাত কি লিখিম b/h মানে 7k / 113 √113k হোল স্কয়াৰ k কেনসেল যাব গলে কি হ'ব 1 - 64 8 স্কয়াৰ হলে 64 হ'ব আৰু 100 √113 ৰ হোল স্কয়াৰ কৰিলে 113 হ'ব তলত তেনেকৈ 7 স্কয়াৰ কৰিলে 49 হ'ব আৰু √113 কৰিলে 113 হ'ব এতিয়া যদি তোমালোকে সৰল কৰা তেতিয়া উত্তৰটো উলিয়াব পাৰিবা বাকিখিনি তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰা ইয়াৰ নেক্সট 2 নম্বৰ প্ৰশ্নটো কি আছে cot স্কয়াৰ θ হলে কি হ'ব cot স্কয়াৰ θ যদি আমাক cot θ 7/8 দিছে cot স্কয়াৰ θ কি হ'ব 7 স্কয়াৰ / 8 স্কয়াৰ 49/64 হ'ব লিখি লোৱা বাকিখিনি নিজে কৰিবলৈ চেষ্টা কৰা এতিয়া আমি অনুশীলনী 8.1 ৰ 8 নম্বৰ প্ৰশ্নটো চাওঁ প্ৰশ্নত কি কোৱা আছে যদি 3 cot a = 4 হয় তেন্তে 1 - 10 স্কয়াৰ a / 1 + 10 স্কয়াৰ a = cos স্কয়াৰ a - sin স্কয়াৰ a হ'বনে নহয় পৰীক্ষা কৰা এনেকৈ প্ৰশ্ন দিয়া থাকিলে আমি প্ৰথমতে কি কৰিম এটা সমকোণ ত্ৰিভুজ আঁকি ল'ম লয় আমি বিটো সমকোণী কোণ ল'ম আৰু c এতিয়া আমাক cot a দিয়া আছে মানে আমি a নম্বৰ
কোণটো ল'ব লাগিব যদি আমি এই কোণ লওঁ তেতিয়া এই কোণৰ বিপৰীত বাহুডালক আমি পি ধৰি লওঁ আটাইতকৈ দীঘল বাহুডালক আমি এইচ ধৰি লওঁ আৰু এই বি বাহুডাল বি ধৰি লওঁ এতিয়া আমাক কট এ দিয়া আছে আমি আগতে চালোঁ আগৰ প্ৰশ্নটোত চালোঁ কট এৰ মান কি হ'ব বি বাই পি হ'ব আমি বি বাই পি কেনেকৈ পাওঁ টেন এ যদি পি বাই বি হয় কট এ কি হ'ব বি বাই পি হ'ব মানে এ বি বাই বি চি হ'ব এতিয়া প্ৰশ্নটো আমাক কি কোৱা হৈছে 3 cot a equal to 4 আমি কি কৰিম cot a equal to 4 by 3 cot a ৰ মান আমি কি পালো cot a ৰ মান আমি a b by b c পাইছো a b by b c equal to 4 by 3 এতিয়া a b আমি কি লিখিব পাৰো a b মান 4k আৰু b c মান 3k মানে a b ৰ মান আমি কি লিখিম 4k আৰু b c ৰ মান 3k এটা আমি তৃতীয় বাহুডাল উলাব লাগে মানে h ৰ মান উলিয়াব লাগে আমি কি কৰিম পাইথাগোৰাছ থিওৰামেৰে উলিয়াম পাইথাগোৰাছ থিওৰাম কি আছিল h স্কয়াৰ p স্কয়াৰ প্লাস b স্কয়াৰ এতিয়া p স্কয়াৰৰ মান আমি কি পাম 3k whole square plus 4k whole square যদি তোমালোকে এটো সৰল কৰা h ৰ মান কি পাবা 5 পাবা মানে 5k পাবা h ৰ মান আমি কি পাম 5k পাম তোমালোকে সৰল কৰি চাবা এতিয়া আমাক 1 - 10 স্কয়াৰ a এতিয়া আমি 10 ৰ a ৰ মান উলিয়াব পাৰিম 10 এ কি হ'ব যদি cot a 4 by 3 হয় 10 এ কি হ'ব 3 by 4 হ'ব আগতে জানা cot a যদি 4 by 3 হয় তেতিয়া 10 এ 3 by 4 হ'ব এতিয়া cos a উলাব লাগে cos a কি হ'ব কাৰ্লি ব্ৰাউন হেয়াৰ মানে b by h 4k by 5k হলে কি হ'ব 4 by 5 হ'ব তেনেকৈ sin a কি হ'ব p by h হ'ব p by h হ'ব হলে p মান কি পাইছো আমি 5k p মান আমি জানো কি হয় 3k আৰু h মান 5k ক্যান্সেল গলে কি পাম আমি 3 by 5 পাম এতিয়া আমি সৰল কৰিব লাগে সৰল কৰিলে 1 - 10 square a by 1 plus 10 square a কি হ'ব 1 minus 3 square by 4 square by 1 plus 3 square by 4 square হলে 1 minus 9 by 16 by 1 plus 9 by 16 হলে 16 minus 9 by 16 plus 9 লিখিব পাৰো আমি 16 ক্যান্সেল গলে 16 minus 9 কি হ'ব 7 by 25 এতিয়া cos square a minus sin square a উলিয়াব লাগে কি হ'ব cos a ৰ মান আমি কি পালো 4 square by 5 square minus 3 square by 5 square হলে 16 minus 9 by 5 square মানে 25 লিখিব পাৰো লিখিলে কি হ'ব 7 by 25 হ'ব এটা কি বুজিলা 1 minus 10 square a by 1 plus 10 square a সৰল কৰিলে আমি 7 by 25 পাও আৰু cos square minus sin square a সৰল কৰিলে আমি 7 by 25 পাও মানে কি ক'ব পাৰো তেন্তে 1 minus 10 square a by 1 plus 10 square a সমান cos square a minus sin square a হ'ব নে নহয় আমি কি ক'ব পাৰো হ'ব কি হ'ব সমান হ'ব লিখি লোৱা
এতিয়া আমি অনুশীলনী 8.1 ৰ 9 নম্বৰ প্ৰশ্ন চাওঁ আহা প্ৰশ্ন কি কোৱা হৈছে ABCৰ বি কোণ সমকোণ মানে বি কোণটো আমাক সমকোণ কৈছে আমি বাকি কোণকেইটা A আৰু C লিখিম যদি tan A 1/√3 তেন্তে তলৰ মান বিলাক ওলোৱা এতিয়া tan A মানে এই কোণটো বিপৰীত বাহুডাল কি হ'ব tan A BC হ'ব BC এতিয়া P লিখিম এই দীঘল বাহুডালক আমি H লিখিম আৰু AB আমি B লিখিম tan A কি কোৱা হৈছে 1/√3 ইয়াত tan A মানে কি হয় P মানে BC P/B আছিলে B মানে কি হ'ব AB by 1/√3 হলে BC আমি কি লিখিব পাৰো 1k আৰু AB √3k মানে BC আমি কি লিখিম k বা 1k আৰু AB √3k আমি h ৰ মান উলিয়াব লাগে h ৰ মান তোমালোকে উলিয়াব জানা পাইথাগোৰাছ থিওৰেমেৰে উলিয়াব পাৰিবা উলিয়ালে কি হ'ব k² + √3k হোল স্কয়ার হলে k² + 3k² = 4k² হলে h ৰ মান কি হ'ব √4k² হলে 2k হ'ব h ৰ মান আমি 2k পালো এতিয়া আমি চাবা প্ৰথম প্ৰশ্নটো sin A cos C या sin A ৰ মান কি উলাম sin A হলে কি হ'ব some people have মানে P/H আছিলে কি হ'ব k/2k হলে ক্যান্সেল কৰিলে 1/2 হ'ব আৰু cos A কি হ'ব cos A হলে B/H আছিলে B মান √3k আৰু h ৰ মান 2k ক্যান্সেল কৰে √3/2 হ'ব এতিয়া আমি নেক্সট cos C আৰু sin C উলাব লাগে ইয়াক cos C মানে C কোণটো ললে cos C কি হ'ব C কোণৰ সন্নিহিত বাহু হলে কি হ'ব cos C যদি লওঁ বিপৰীত বাহুটো আমি AB ল'ব লাগিব মানে আমি P ড্যাশ লিখিলো C ৰ কাৰণে দেই আৰু C কোণৰ কাৰণে BC ডাল B ড্যাশ লিখিব পাৰো এতিয়া cos C কি হ'ব BC B ড্যাশ বাই H বা তোমালোকে এটা কাম কৰিব পাৰা BC বাই AC হ'ব কি হ'ব C কোণৰ কাৰণে B ড্যাশ কি হ'ব BC হ'ব BC k AC 2k হলে 1/2 হ'ব sin C তেনেকৈ কি হ'ব C কোণ হলে বিপৰীত P ড্যাশ হ'ব P ড্যাশ বাই H P ড্যাশ √3k আৰু H কি আছে 2k হলে 3/2 হ'ব এতিয়া আমাক কি কোৱা হৈছে sin A cos C plus cos A sin C sin A আমি কি পালো 1/2 পূৰণ cos C কি পালো 1/2 plus cos A কি পাইছো cos A √3/2 আৰু sin C আমি √3/2 পাইছো হলে 1/2 পূৰণ 1/2 1/4 plus √3 পূৰণ √3 3/4 সৰল কৰিলে কি হ'ব 4 1 plus 3 4/4 হলে 1 হ'ব লিখি লোৱা
এতিয়া আমি অনুশীলনী 8.1 10 নম্বৰটো প্ৰশ্নটো চাওঁ আহা প্ৰশ্নত কি কোৱা হৈছে পি কিউ আৰৰ কিউ কোণটো সমকোণ মানে কিউ কোণ সমকোণ বুলি কোৱা হৈছে আৰু পি আৰ প্লাছ কিউ আৰ এতিয়া আমি পি কোণটো কোণ ধৰি লওঁ যিকোনো এটা কোণ ধৰি ল'লে আমি পি ধৰিব পাৰোঁ এতিয়া মই এইটো পি কোণ ধৰিছোঁ আৰু এইটো আৰ কিউ ধৰিছোঁ পি কিউ আৰ কি কৈছে পি আৰ প্লাছ কিউ আৰ মান কি কৈছে 25 বুলি দিয়া আছে আৰু পি কিউৰ মান আমাক প্ৰশ্নত কি দিয়া হৈছে 5 সেন্টিমিটাৰ দিয়া হৈছে এতিয়া যদি তোমালোকে মন কৰা তেতিয়া দেখিবা আমাক sin p cos p আৰু tan p উলিয়াব দিছে মানে এই কোণটোৰ পৰা সম্পৰ্ক ৰাখি tan p sin p আৰু cos p উলিয়াব দিছে যদি আমি এই কোণটো আমি p লওঁ তেতিয়া বিপৰীত বাহুডাল আমি p ধৰি ল'ম দীঘল বাহুডালক h ধৰি ল'ম আৰু এইডাল বাহু মানে p q বাহুডালক b ধৰি ল'ম এতিয়া আমি p আৰক কি ধৰি লৈছোঁ h ধৰি লৈছোঁ আৰু q আৰক আমি p ধৰি লৈছোঁ এতিয়া আমি পাইথাগোৰাছ থিয়ৰমেৰে আমি বাহুকেইডাল উলিয়াবলৈ চেষ্টা কৰিম এতিয়া আমাক কি প্ৰশ্নত কি কোৱা হৈছে পি আৰ প্লাছ কিউ আৰ কি দিয়া হৈছে 25 পি আৰ মানে আমি কি ধৰিছোঁ এইচ ধৰিছোঁ আৰু কিউ আৰ মানে আমি কি ধৰিছোঁ পি ধৰিছোঁ আমাক কি দিয়া আছে 25 দিয়া আছে আমি 25 মাইনাছ পি লিখিব পাৰোঁ এইচৰ মান এতিয়া আমি কি কৰিব লাগে পাইথাগোৰাছ থিয়ৰমেৰে আমি বাহু দুডালৰ মান উলিয়াব লাগে পাইথাগোৰাছ থিয়ৰম কি আছিলে h স্কোয়াৰ ইকুৱেল টু p স্কোয়াৰ প্লাছ b স্কোয়াৰ এতিয়া আমাক hৰ মান আমি কি লৈছোঁ 25 মাইনাছ p লৈছোঁ হোল স্কোয়াৰ হ'ব ইকুৱেল টু p ৰ মান আমি p লিখিম প্লাছ b স্কোয়াৰ মানে b স্কোয়াৰ মানে p q স্কোয়াৰ কি আছে আমাক 5 দিয়া আছে 5 স্কোয়াৰ লিখিম এতিয়া 25 স্কোয়াৰ মাইনাছ 2 ইনটু 25 ইনটু p প্লাছ p স্কোয়াৰ লিখিব পাৰোঁ সমান p স্কোয়াৰ প্লাছ 25 এতিয়া মন কৰা আমি p স্কোয়াৰ কেনসেল কৰিব পাৰোঁ কৰিলে কি হ'ব 25 স্কোয়াৰ কৰিলে 625 হ'ব মাইনাছ 25 পূৰণ 2 কৰিলে 50 কি হ'ব সমান কি হ'ব 25 হ'ব এতিয়া 625 মাইনাছ 25 ইকুৱেল টু 50p লিখিব পাৰোঁ লিখিলে আমি p ৰ মান কি পাম 600/50 এতিয়া আমি যদি হৰণ কৰোঁ কি পাম আমি p ৰ মান 12 পাম এতিয়া যদি আমি p ৰ মান 12 পাওঁ h ৰ মান আমি কি পাম প্ৰথম সমীকৰণৰ পৰা h ৰ মান 25 মাইনাছ 12 ইকুৱেল টু 13 আমি p ৰ মান মানে p q ৰ মান কি পালোঁ 12 পালোঁ আৰু h মানে p r ৰ মান আমি কি পাইছোঁ 13 পাইছোঁ এতিয়া আমাক প্ৰশ্নত কি দিয়া আছে sin p উলিয়াব লাগে sin p কি হ'ব sin p some people have মানে p by h আছিলে p by h বিপৰীত বাহু বাই অতিভুজ আছিলে p আমি কি পালোঁ 12 পালোঁ h ৰ মান আমি কি পালোঁ 13 পালোঁ তেনেকৈ cos p কি হ'ব সন্নিহিত বাহু মানে b by h আছিলে b আমাক প্ৰশ্নতে দিয়া আছে কিমান 5 দিয়া আছে আৰু h ৰ মান আমি কি পাম পাইছোঁ 13 পাইছোঁ তেনেকৈ tan p কি হ'ব p by b হ'ব p by b মানে p ৰ মান আমি কি পালোঁ 12 আৰু b ৰ মান আমাক প্ৰশ্নত দিয়া আছে 5 তেনেকৈ তোমালোকে sin p cos p আৰু tan p ৰ মান উলিয়াব পাৰিবা লিখি লোৱা